নমস্কাৰ সকলোকে আপোনালোকে যে স্ক্ৰিনত দেখি আছে ভিডিঅ'টো সঁচাকৈ বহুত মানে বেয়া লগা কথা আৰু ভিডিঅ'টো দেখি মই আচৰিত পালো আৰু সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো এই খেতিয়কজনে কি কৰিছে ছাগলীটো পুৰা বোকা হানি দিছে মানে কিয় হানিছে জানেনে কাৰণ ছাগলীটোৱে তেওঁৰ ধান খাই নষ্ট কৰিছে ধান খাই শেষ কৰিছে সেইবাবে কি কৰিছে খেতিয়কজনে ছাগলীটোক ধৰি পুৰা বোকা লগাই দিছে এটা প্ৰথম কথাটো হৈছে ছাগলীটোনো কিমান ধান খাব প্ৰথম প্ৰশ্ন খেতিয়কজনৰ কিমানো ধান খাব হয়তো অলপ খাব অকমান খাব ইমানটো খাব তেওঁটো গোটেই ভঁৰালৰ ধান শেষ কৰি নেপেলায় হয়নে এই কথাটো কোৱাৰ লগে লগে মোক কিছুমানে কি কৰিব বেয়া কমেন্ট কৰিব হয়নে বেয়া কমেন্ট কৰা এটা উদ্দেশ্য কাৰণ ছাগলীটোৱে তো গম নাপায় হয়নে নহয় ছাগলীটো গম এনেকৈ ক'ব মানুহজনে কোনোবা যদি মোক কমেন্ট কৰে সো সৰি হেৰি ইমান কষ্ট কৰে ৰ'দত কাম কৰি ভাত চাত নাখায়ো যে ইমান কষ্ট কৰি কিয় ছাগলীক খুৱাব বা গৰুক খুৱাব নিজৰ ধানখিনি ৰুৱা ধানখিনি এনেকৈ বহুতে মোক কমেণ্ট কৰিব কিন্তু মই তেওঁলোকক ক'বলৈ বিচাৰিছোঁ ছাগলী যিহেতু অবুজ ছাগলীয়ে বুজি নাপায় য'ত যি বস্তু দেখিব ছাগলীয়ে খাবই কাৰ কি বস্তু তেওঁটো চিনি নাপায় তেওঁ খাবই কিন্তু এটা কথা খেতিয়কজনৰো বহুত পৰিশ্ৰমৰ অন্তত মানে বহুত অন্তত ধানখিনি পায়গে হয়নে ধান পায় ভঁৰালত ধান হয়গে সেইবাবে তেওঁটোতো খাবলৈ দিব নোৱাৰে কেতিয়াও ছাগলীক মই এটা কথাই ক'ম এই মানুহজন ছাগলীৰ মালিকটো ক'ত আছে ছাগলীৰ মালিকটোৱে নাজানে নেকি যে বাৰিষাৰ দিনত গৰু ছাগলী এৰিব লাগে নে নালাগে আপোনালোকে কওকচোন এই ছাগলীটোক শাস্তি দিয়ে মানুহজনে কি পাব বা খেতিয়কজনে কি পাব ইমান বেয়াকে যে শাস্তি দিছে পানীত সুমুৱাই যে এনেকৈ কৰি আছে ছাগলীটো কি জানেনো এৰি দিছে বাবে ছাগলীজনীক এৰি দিছে বাবে পুৰা ধান খাই আছে আৰু ছাগলীজনীক যদি বা ছাগলীটোৱে বা গৰুটোৱে হওক যিয়ে হওক বান্ধিলেহেঁতেন যদি মালিকে যদি বান্ধিলেহেঁতেন তেতিয়া হয়তো ধানখিনি বাচি থাকিলেহেঁতেন আৰু এইটো ছাগলীজনীৰ গাত দুখ নিদিওঁ বা খেতিয়কজনৰ গাতো দুখ নিদিওঁ মই গাত দুখ দিম অকল এই ছাগলী ৰখীয়া মানুহজনৰ তেওঁক মই দুখ দিম কাৰণ অবুজ হয় ছাগলীটো একোৱে বুজি নাপায় আৰু কিছুমানে মোক কমেণ্ট কৰিব যে ছাগলীয়েনো কিমান ধান খায় গোটেই ভঁৰালৰ ধান খাই কৰি দিব নেকি বুলি কমেণ্ট কৰিব পাৰে কিন্তু সেইটো কথা নহয় খেতিয়কজনে বহুত কষ্ট কৰাৰ ফলত নিজৰ ধনটো পায় ধান পায় নিজৰ সম্পত্তিটো পায় হয়নে আৰু সেইটো সময়ত যদি ছাগলী খাই দিয়ে নিশ্চয় খং উঠিব আৰু সেই খঙত হয়তো ছাগলী মানুহজনে এনেকৈ কৰি দিলে গাত বোকাৰ পুৰা লগাই দিলে কিন্তু সেইটো তেনেকৈ কৰিব নালাগিছিল খেতিয়কজনে হয়তো ধৰি পালে বান্ধি পালে থৈ দিব লাগিছিল আৰু মালিক অহাৰ লগে লগে দি দিব লাগিছিল ছাগলীটো তেনেকৈও কৰিব পাৰিলেহেঁতেন কিন্তু মানুহজনে তেনেকৈ নকৰিলে ছাগলীটো বান্ধি এনেকৈ থৈ দিব লাগিছিল আৰু মালিক অহাৰ লগে লগে দি দিব লাগিছিল মালিকেতো সুধিলেহেঁতেন কি হ'ল যে আমুকে মানে ধান খাইছে সেইকাৰণে মই বান্ধি থৈছোঁ নেক্সট টাইম মালিকেও হেৰি হ'লহেঁতেন সজাগ হ'লহেঁতেন কিন্তু মালিকে কেনেকুৱা ধৰণৰ মানুহ বাৰু নাজানে বাৰিষা দিনত কি কৰিব লাগে কি নালাগে সঁচাকৈ মানুহবোৰ বহুত মানে নীলাজ প্ৰকৃতিৰ মানুহ বৰ লাজ লগা মানুহ ইয়াতো মোক বহুতে কমেণ্ট কৰিব কিন্তু কৰিলেও কৰিব পাৰে ডোণ্ট কেয়াৰ মই কাকো খাতিৰ নকৰোঁ বুজি পাইছেনে কাকো খাতিৰ নকৰোঁ আৰু ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য ছাগলীটোক যে এনেকুৱা এটা ব্যৱহাৰ কৰিছে বা এনেকুৱা বোকাত সুমুৱাই এনেকৈ হেৰি কৰিছে সেইটো কাৰণে আজি ভিডিঅ'টো বনাব লগা হ'ল বিশেষকৈ কৈছোঁ বাৰিষাৰ সময়ত গৰু ছাগলী আপোনালোকে এৰি নিদিব কাৰণ খেতিয়কজনৰ বহুত কষ্ট হয় আৰু খেতিয়কজনৰ যিহেতু ইমান ৰ'দত কাম কৰি থাকে খং উঠাৰ বাবে এনেকৈ হয়তো কৰি দিব পাৰে খং উঠা মানুহ যি কৰি দিব পাৰে সেইটো হয় বাৰু কিন্তু নেক্সট টাইম আৰু কোনেও এনেকুৱা যাতে নকৰে সেয়াই অনুৰোধ কৰিছোঁ আজিলৈ বাই নমস্কাৰ নেক্সট ভিডিঅ' আকৌ আপোনালোকৰ ওচৰত লগ পাম